নমস্কাৰ আপোনালোক সকলোকে আপোনালোকৰ মৰমৰ চেনেল ইংলিছ ওলা MSEDলৈ স্বাগতম। আজিৰ এই ভিডিঅ'ত অসম জিঅ'গ্ৰাফিৰ 10টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম যিবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট। সো সময় নষ্ট নকৰি আমাৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যন হ'ল দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছ থ্ৰু হুইচ ষ্টেটছ অফ নৰ্থ ইষ্ট। কৰ্কটক্ৰান্তি ৰেখা উত্তৰ পূৰ্বাঞ্চলৰ কোন দুটা ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে? অপশ্যন 4টা হ'ল অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ মিজোৰাম আৰু ত্ৰিপুৰা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন টাৰ্ম অফ পপুলেশ্যন। জনসংখ্যাৰ ভিত্তিত তলৰ কোনটো আটাইতকৈ ডাঙৰ ৰাজ্য? অপশ্যন এ অসম, অপশ্যন বি অৰুণাচল, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি মেঘালয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি অৰুণাচল প্ৰদেশ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন টাৰ্ম অফ এৰিয়া। মাটিকালিৰ ভিত্তিত তলৰ কোনটো আটাইতকৈ ডাঙৰ ৰাজ্য? অপশ্যন এ অৰুণাচল, অপশ্যন বি অসম, অপশ্যন চি মেঘালয়, অপশ্যন ডি ছিকিম। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ এ অৰুণাচল। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ দ্য হাইয়েষ্ট বৰ্ডাৰ উইথ আছাম। নিম্নলিখিত কোন ৰাজ্যৰ অসমৰ সৈতে সৰ্বোচ্চ সীমা আছে? অপশ্যন এ অৰুণাচল, অপশ্যন বি মেঘালয়, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি পশ্চিম বংগ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মেঘালয়। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং টু ষ্টেট ডাজ আছাম শ্বেয়াৰ ইটছ বৰ্ডাৰ। তলৰ কোন দুটা ৰাষ্ট্ৰৰ লগত অসমৰ সীমা আছে? অপশ্যন এ চাইনা আৰু ভূটান, অপশ্যন বি বাংলাদেশ আৰু ম্যানমাৰ, অপশ্যন চি ভূটান আৰু বাংলাদেশ, অপশ্যন ডি নেপাল আৰু ৱেষ্ট বেংগল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ভূটান আৰু বাংলাদেশ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ ডাজ নট হেভ এ বৰ্ডাৰ উইথ ভূটান। তলৰ কোন জিলাৰ ভূটানৰ লগত সীমা নাই? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি কোকৰাঝাৰ, অপশ্যন চি বাক্সা, অপশ্যন ডি চিৰাং। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বঙাইগাঁও। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ ডাজ নট হেভ এনি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। তলৰ কোন জিলাৰ লগত কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই? অপশ্যন এ দক্ষিণ শালমৰা, অপশ্যন বি মেঘালয়, অপশ্যন চি শ্ৰীভূমি, অপশ্যন ডি হাইলাকান্দি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি হাইলাকান্দি। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8 হুইচ ডিষ্ট্ৰিক্ট ডাজ নট হেভ এ বৰ্ডাৰ উইথ বাংলাদেশ। কোনখন জিলাৰ বাংলাদেশৰ লগত সীমা নাই? ইয়াত অপশ্যন কেইটা চাওঁ। অপশ্যন এ ধুবুৰী, অপশ্যন বি কাছাৰ, অপশ্যন চি হাইলাকান্দি, অপশ্যন চি ডি কৰিমগঞ্জ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি হাইলাকান্দি। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দ্য নেম অফ দ্য হেডকোৱাৰ্টাৰ্ছ অফ মাজুলী ডিষ্ট্ৰিক্ট। মাজুলী জিলাৰ সদৰ ঠাইৰ নাম কি? ইয়াৰ অপশ্যন কেইটা চাওঁ। অপশ্যন এ সোণাৰী, অপশ্যন বি হাটশিঙিমাৰী, অপশ্যন চি পাঠশালা, অপশ্যন ডি গড়মূৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি গড়মূৰ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 10 হাউ মেনি অট'নমাছ কাউন্সিল অফ আছাম।
অসমৰ কিমানখন সাহিত্য পৰিষদ আছে? ইয়াৰ অপশ্যন কেইটা চাওঁ। অপশ্যন এ 5টা, অপশ্যন বি 4টা, অপশ্যন চি 3টা, অপশ্যন ডি 2টা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ চি 3টা। আজি এইখিনিয়ে। ইয়াৰ পিছত মই নেক্সট ভিডিঅ' লৈ আহিম।